নমস্কাৰ সকলোকে পোনপ্ৰথমে মই বাটলি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লোন সেকশ্যন আমাৰ ইউটিউব চেনেলত য'ত নেকি আমি এক্সাম পাৰ্সপেক্টিভত আহিব লগা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছোঁ গতিকে আহক আজি মই আসাম পুলিচ বিভাগত যিহেতু আসাম পুলিচ বিভাগত বহুতো ভ্যাকেন্সিজ ওলাইছে আৰু তাত বহুতো কেণ্ডিডেট এক্সপিৰিয়েঞ্চসকলে এপ্লাই কৰিছে সেয়ে মই আজি আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কেইটামান লৈ আহিছোঁ আৰু আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বা যিকোনো এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এইকাৰণে চাব লাগিব যিহেতু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ চালে আমি কোনো এটি এক্সামৰ কেনেধৰণৰ প্ৰশ্ন আহে তাৰ আভাস পাব পাৰি অনুমান লগাব পাৰি আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আপোনালোকৰ ৰিপিট হৈয়ে থাকে কেইটামান কুৱেশ্যন বাৰ বাৰ ৰিপিট হৈয়ে থাকে সেয়ে পোনপ্ৰথমে কোনো এটি এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰটো কৰাটো মাষ্ট বি হয় সেয়ে মই আজি কেইটামান আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ তেনেহ'লে ষ্টাৰ্ট কৰোঁ গৌতম বুদ্ধৰ জন্ম নম্বৰ ওৱানত আছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল যি নেকি এই কুৱেশ্যনটো আহিছিল আপোনালোকৰ 2017 চনত আৰু ইংৰাজীত where was Gautam Buddha born অপশ্যন আছে চাৰিটা নম্বৰ এত আছে বৈশালী নম্বৰ টুত আছে লুম্বিনী নম্বৰ চিত আছে ৰাজগিৰ নম্বৰ ডিত আছে কুচিনাৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ লুম্বিনী গৌতম বুদ্ধৰ জন্ম হৈছিল লুম্বিনীত সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত হোৱাট ইজ সৰ্থেবাৰী ফেমাছ ফৰ এইটো কুৱেশ্যনো আপোনালোকৰ 2017 চনত আহিছিল আৰু নম্বৰ ওৱানত অপশ্যনত আছে নম্বৰ এত সোণ নম্বৰ বিত আছে ৰূপ নম্বৰ চিত আছে লো নম্বৰ ডিত আছে কাম গতিকে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ কাম অসমৰ নম্বৰ থ্ৰীত আছে অসমৰ প্ৰথম ৰজাৰ নাম কি আছিল এই কুৱেশ্যনটো আহিছিল আপোনালোকৰ 2017 চনত হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আসাম নম্বৰ অপশ্যনত আছে চাৰিটা অপশ্যন দিয়া আছে নম্বৰ এত আছে মহিৰংগ দানৱ নম্বৰ বিত আছে চুকাফা নম্বৰ চিত আছে বিশ্বসিংহ নম্বৰ ডিত আছে নৰকাসুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ মহিৰংগ দানৱ ভাৰতৰ নম্বৰ 4ত আছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিল আৰু সময়ৰ যিহেতু সময় বহুমূল্য সেয়ে মই অপশ্যন ইয়াত দিয়া নাই আৰু ডাইৰেক্ট আপোনালোকৰ ডাইৰেক্ট এনচাৰ লিখিছোঁ গতিকে আহক পঢ়োঁ ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি হু ৱাজ দ্য ফাৰ্ষ্ট কি আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া এনচাৰ হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতীয় আন্দোলন কেতিয়া আৰম্ভ হৈছিল ৱেন ডিড দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট এইটো কুৱেশ্যনো হৈছিল আপোনালোকৰ 2017 চনত আসাম পুলিচত ইয়াৰ ভাৰতীয় আন্দোলন কেতিয়া আৰম্ভ হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ 1942 চনত শৰাঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল আৰু এইটো কুৱেশ্যনো আপোনালোকৰ আহিছিল 2017 চনত ইন হুইচ ইয়াৰ ৱাজ দ্য বেটেল অফ শৰাঘাট ফ'ৰ্ট 1671 চনত শৰাঘাটৰ যুদ্ধ হৈছিল আপোনালোকৰ 1671 চনত অসমত কোনে চাহৰ আৱিষ্কাৰ কৰিছিল যি নেকি কুৱেশ্যনটো আহিছিল 2017 চনত আসাম পুলিচ বিভাগত হু ডিস্কভাৰ্ড টি ইন আসাম অসমত চাহৰ আৱিষ্কাৰ পোনপ্ৰথমে কৰিছিল মণিৰাম দেৱানে আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয় যি এই কুৱেশ্যনটো আহিছিল আপোনালোকৰ 2017 চনত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 21 জুন তাৰিখে সংবিধান কেতিয়া গৃহীত কৰা হৈছিল ৱেন ৱাজ দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া এডপ্টেড যি নেকি 2017 চনৰ কুৱেশ্যন হয় এই 26 নৱেম্বৰ 1949 চনত সংবিধান গৃহীত কৰা হৈছিল আৰু নম্বৰ 10ত আছে লাক্ষাদ্বীপৰ ৰাজধানী কি হোৱাট ইজ দ্য কেপিটেল অফ লক্ষদ্বীপ কাৱাৰাটী এনচাৰটো হ'ব কাৱাৰাটী গতিকে আজি 10টি মই আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰৰ পৰা লৈ আহিছোঁ যি নেকি আপোনালোকে চাব পাৰিব পঢ়িব পাৰিব নিজৰ নোটবুকত নোট কৰি ল'ব পাৰিব ৰিভিজন কৰিব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব আৰু এনেধৰণৰ আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব অ'কে ধন্যবাদ সকলোকে